এই যে সৰ্বানন্দ সোণোৱালক আঁতৰাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল, তাৰ পিছত সোণোৱাল আৰু ডক্টৰ শৰ্মাৰ মাজত যি মানসিক দূৰত্ব সৃষ্টি হৈছিল সেয়া এতিয়াও অক্ষুণ্ণ আছে নেকি? এইবাৰ এডভান্টেজ আসামত এই কথাটো আমি লক্ষ্য কৰিছো। Assam has never seen all these things in last 75 years. Today, I think on 1st February, मेरा 56 साल हुए, 56 बছৰ হ'ল. I have never seen any historical moment like this in my entire life. 1947 से 75 years, कभी ऐसा हमने नहीं देखे थे. গমেই পালে মানে তেওঁৰ জীৱন কালত এনেকুৱা অনুষ্ঠান দেখা নাছিল, আয়োজন হোৱা নাছিল। অথচ 2018 এয়া কি হৈছিল? তেতিয়া সৰ্বানন্দ সোণোৱালৰ সময়ত বিত্তমন্ত্ৰী আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। 2018 3 আৰু 4 ফেব্ৰুৱাৰীত সৰুৱাজাই ষ্টেডিয়ামত অনুষ্ঠিত এডভান্টেজ আসামক লৈ বিভিন্ন ঠাইত ৰোড শ্ব' কৰিছিল। এয়া ছিংগাপুৰৰ ফটো। সৰ্বানন্দ সোণোৱালে তাতে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছিল। আনহাতে জাপান, টকিঅ'কে আদি কৰি নিউয়ৰ্ক পৰ্যন্ত ৰোড শ্ব' কৰিছিল। ইয়াৰ উপৰি চেন্নাই ৰেডিচন হোটেলত এয়া বিশেষ মিটিং কৰিছিল। মানে 100 কোটি টকা ব্যয় কৰি 2018 চনত যি এডভান্টেজ আসাম অনুষ্ঠিত হৈছিল তাৰ টকাবোৰ পানীত পৰিল নেকি? মানে সেই টকাবোৰ কোনোবাই খালে নেকি? ইয়াৰ উত্তৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দিব লাগিব। এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আয়োজন কৰা এডভান্টেজ আসামৰ প্ৰথম দিনাই হেনো 1 লাখ কোটি টকাৰ বিনিয়োগ হৈছে, এয়া বাতৰিত প্ৰকাশ। আমিনো বেলেগকে এই খবৰবোৰ ক'ত পাম? বাতৰি চাইয়ে ক'ব লাগিব। গতিকে আকৌ এটা বাতৰি দেখুৱাইছো। এইটো হ'ল 2018 চনৰ বাতৰি। আৰু সিদিনাখনো প্ৰথম দিনত 65,186 কোটি টকা বিনিয়োগ হোৱা বুলি বাতৰি ওলাইছিল। কি হ'ল? আনহাতে সেইখিনি সময়ত অৰ্থাৎ 2018 চনত তেতিয়াৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এডভান্টেজ অসমৰ মাজতে সংবাদ মাধ্যমক জনাইছিল যে মাহিন্দ্ৰা কোম্পানীয়ে অসমৰ পৰ্যটন ক্ষেত্ৰৰ আন্তঃগাঁথনিৰ কাৰণে 1500 কোটি টকা বিনিয়োগ কৰিব। কি হ'ল? ইয়াৰ উপৰি সেই সময়ৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া তেখেতেও স্পষ্টভাৱে কৈছিল আভ্যন্তৰীণ জল পৰিবহণৰ বাবে বিশ্ব বেংকে 1000 কোটি আৰু কেন্দ্ৰীয় চৰকাৰৰ মিনিষ্ট্ৰী অফ শ্বিপিঙে 1200 কোটি বিনিয়োগ কৰিব। মানে মুঠ 2200 কোটি টকা বিনিয়োগ হ'ব। ক'ত গ'ল আভ্যন্তৰীণ জল পৰিবহণ বিভাগত এই টকাবোৰ, এই বিনিয়োগবোৰ? আৰু 2000 চনতো এই অনুষ্ঠানটো মুকলি কৰিছিল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। তেতিয়াও একাধিক কেন্দ্ৰীয় মন্ত্ৰী আছিল, ধৰ্মেন্দ্ৰ প্ৰধান পেট্ৰলিয়াম মন্ত্ৰী, তেখেতে সংবাদমেল আয়োজন কৰিছিল সোণোৱাল ডাঙৰীয়াৰ লগত। ভূটানৰ ৰজাও আহিছিল, আম্বানীও আছিল, আদানীও আছিল। ঢেৰ উদ্যোগপতি বিনিয়োগকাৰীৰ ভিৰ হৈছিল। এতিয়াৰ দৰে তেতিয়াও অসমৰ প্ৰতিখন বিলাসী হোটেল বুক কৰা হৈছিল। এতিয়াৰ দৰে তেতিয়াও বিনিয়োগকাৰীক অনা নিয়াৰ কাৰণে শ শ বিলাসী বাহন ভাড়া কৰা হৈছিল, একেই আছিল। কিন্তু সেই টকাবোৰ কি হ'ল? সেই টকাবোৰ সাধাৰণ জনতাৰ টকা আছিল। তেতিয়াৰ হিচাপবোৰ কিয় দিয়া হোৱা নাই? সেই কথাবোৰ আজি কিয় উল্লেখ কৰা হোৱা নাই? এটা মন কৰক, আপুনি বা আমাৰ দৰে সাধাৰণ লোকে যদি এটা 5000 টকাৰ অনুষ্ঠান আয়োজন কৰোঁ, পৰৱৰ্তী সময়ত সেই অনুষ্ঠানটোৰ হিচাপ দিয়া হয়, সম্পাদকৰ নাম উল্লেখ কৰা হয়। ইয়াত বাৰু হিচাপ চিচাপৰ কথা অহা নাই, চাহত কিমান গ'ল, ভাতত কিমান গ'ল নালাগে। কিন্তু 2018 খতিয়ানটো দিব লাগিছিল নে নাই? 2018 কথাবোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখেৰে ওলাব লাগিছিল নে নাই? অথচ তাৰ বিপৰীতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাইৰেক্ট কৈছে যে তেওঁৰ জন্মকালত এনেকুৱা অনুষ্ঠান দেখাই নাই। সৰ্বানন্দ সোণোৱাল ব্যৰ্থ, তেওঁ কৃতিত্ব দাবী কৰিব পৰা নাই। মানে তেওঁ এইবোৰ মিছাকে কৈছিল, তেওঁৰ আভুৱা ভৰাইছিল অসমবাসীক, তেওঁৰ এইবিলাক নাটক আছিল। তেওঁ সম্পূৰ্ণৰূপে ব্যৰ্থ আৰু এই ব্যৰ্থতাৰ বাবে তেওঁ ক্ষমা খুজিব লাগিব। কাৰণ অসমৰ সাধাৰণ জনতাৰ টকা ব্যয় কৰি এনেকে অনুষ্ঠানৰ নামত, ৰোড শ্ব' কৰাৰ নামত দেশে বিদেশে বিলাস কৰি ফুৰিছিল। যদি তাৰ পৰা তেওঁ মুক্ত হ'ব খোজে তেতিয়াহ'লে অসমবাসীক এই কথাবোৰ জনাব লাগিব কি হ'ল 2018। অৱশ্যে এটা কথা স্পষ্ট কৰি দিওঁ, মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আজিৰ অনুষ্ঠানত তেওঁ বক্তব্য দিবলৈ গৈ এই কথাটো উনুকিয়াই দিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক টাৰ্গেট কৰি, লক্ষ্য কৰি এই কথাবোৰ তেওঁ কৈছে। I still remember, Dr. Sharma, when I was Chief Minister, you were the Finance Minister. We are together organized the first ever Advantage Assam. So in 2018, and that time also we got blessing and support from Honorable Prime Minister and leading business houses. That is the beginning. হাজাৰ প্ৰশংসা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, লাখ প্ৰশংসা কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, কিন্তু নিজে কৰা সেই এডভান্টেজ আসামৰ খতিয়ান দাঙি ধৰিবলৈ তেওঁৰো সাহস নহ'ল।
মানে আমাৰ দৰে সাধাৰণ জনতাই এইটোৱে বুজো সাধাৰণ জনতাৰ টকাৰে এওঁলোকে উৎসৱৰ নামত অনুষ্ঠানৰ নামত বিনিয়োগৰ নামত নাটক কৰে নিজে জীৱন বিলাস কৰে যি মন যায় তাকে কৰে কাৰোবাক খোজ কৰে সম্পৰ্কবোৰ স্থাপন কৰে ডাঙৰ ডাঙৰ মানুহৰ লগত পুঁজিপতি সন্তুষ্ট কৰিবৰ কাৰণে এওঁলোকে সকলোবোৰ সমৰ্পণ কৰিব পাৰে তাতকৈ আৰু বেলেগ কি আছে শেষত এটা কথা কওঁ অসমৰ সম্পদৰ বাবে কিন্তু সহস্ৰ সংগ্ৰাম হৈছিল গতিকে এই অসমৰ সম্পদৰ অধিকাৰ খিলঞ্জীয়া অসমীয়াৰ হাতত থাকিব লাগিব অসম চৰকাৰৰ হাতত থাকিব লাগিব উদ্যোগ স্থাপনৰ নামত বনিয়াই যদি অসমৰ সম্পদ সম্পূৰ্ণৰূপে দখল কৰি লয় তেতিয়াহ'লে কিন্তু ইয়াৰ উত্তৰ দিব লাগিব বৰ্তমান চৰকাৰখনে বিভিন্ন সম্পদেৰে পৰিপূৰ্ণ এইখন অসমত বহিৰাগতৰ দৃষ্টি নতুন কথা নহয় আগৰ পৰাই চলি আহিছিল এতিয়া এইখন চৰকাৰে সুবিধা দিছে আৰু এই সুবিধাৰ পৰা খিলঞ্জীয়াৰ কিমান সুবিধা হয় সেই বিষয়ত অতি চকা নজৰ ৰখা উচিত অসমৰ সচেতন লোকসকলে আৰু এই ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব অধিক আশা কৰিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে কামবোৰ কৰি আছে ইতিমধ্যে মোদী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশংসাৰে উপচাই পেলাই দিছে যদিও 6 লাখ কোটি টকা ক'ত কেনেকৈ অৰ্থনীতি হৈছে আমাৰ দৰে সাধাৰণ জনতাই নুবুজো মাহে 1250 টকা পোৱা হিতাধিকাৰীসকলেতো বুজা সম্ভৱেই নহয় তথাপিও কৈছো কৰবাত যদি কিবাকে হৈছে এয়া ভাল কথা গতিকে সাধাৰণ জনতাৰ জীৱন বিপৰ্যস্ত নকৰাকৈ সাধাৰণ জনতাৰ জীৱনলৈ সুশান্তি কঢ়িয়াই আনি সাধাৰণ জনতাই উশাহ লৈ জীয়াই থাকিব পৰা এটা পৰিৱেশে আমাক লাগে ধন্যবাদ